মৈৰাবাৰীৰ সৰুচলাত পত্নীয়ে লুটি নিলে স্বামীৰ গৃহৰ পৰা 1,60,000 টকা। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত সৰুচলাত ঘটিল এক আজব কাণ্ড। স্বামী ঘৰত নথকাৰ সুযোগত পত্নীয়ে লুটি নিলে 1,60,000 টকা। জানিব পৰা মতে সৰুচলাৰ ৰমজান আলীৰ পুত্ৰ আতাবুৰ ৰহমানৰ লগত ৰূপহীহাটৰ লাওখোৱাৰ মাইনুল ইছলামৰ কন্যা মানিক জানৰ লগত 3 বছৰ 6 মাহ পূৰ্বে হৈছিল বিবাহ। ভালে ভালে দিন গৈছিল যদিও আজি এসপ্তাহ ধৰি আতাবুৰ ৰহমানৰ শহুৰ মাইনুল ইছলাম আৰু শাহু ৰহিমা খাতুনে নানা ধৰণে মানসিক অত্যাচাৰ কৰি আহিছিল আতাবুৰ ৰহমানক। ঘূৰি গৈছে, গৈ পেলাই মোক কৈ আছে যে ফোন এটা মাৰি দিয়াচোন ল'ৰাৰ ওচৰলৈ। পিছত মাৰি দিছোঁ, পিছত কথা পাতি আছে, ল'ৰাৰ লগত কথা পাতি আছে যে বৌৱাইটো ঘৰৰ পৰা পইচা বোলে আছিলে লৈ পেলাই গুচি গ'ল। পইচা হ'ব পাৰে কাৰণ তেখেতটো CSP কৰে। CSP কৰে। কিমান টকা নিছে গম পাইছোঁ মানে আমি শুনিছোঁ সিহঁতৰ ঘৰত বোলে 1 লাখ আছিলে, তাত বোলে 60,000 আছিলে। 1,60,000 টকা লৈ গৈছে না। এতিয়া বোৱাৰীজনী পলাই গ'ল। বেলেগৰ লগত পৰকীয়া প্ৰেম কৰে নেকি? আমি ক'ত শুনিছোঁ, আমিতো নাজানো, আমি কাম কৰা মানুহে সেইফালে কাম আহিছোঁ কাম কৰিবলৈ। আতাবুৰ ৰহমানৰ শাহু ৰহিমা খাতুনক পৰামৰ্শ দিয়াৰ পিছত পত্নী মানিকজানে স্বামী গৃহত নথকাৰ সুযোগত স্বামীৰ টেবুলৰ পৰা 60,000 আৰু ভাইটি মতিবুৰ ৰহমানৰ গডৰেজৰ তলা ভাঙি 1 লাখ টকা মুঠ 1,60,000 টকাৰ লগতে 2 বছৰীয়া ল'ৰা সন্তানক লৈ যায়। ইপিনে স্বামী আতাবুৰ ৰহমান উপায়হীন হৈ পত্নী মানিকজান, শহুৰ মাইনুল ইছলাম আৰু শাহু ৰহিমা খাতুনৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।